2011 লগাইছিলোঁ 11 লগাই পেলাই মই ধৰক মানে 9 বছৰতহে মই টেপিংটো আৰম্ভ কৰিছিলোঁ ইয়াৰ পিছত এতিয়া মানে 4 টাইমছ এইটো ছিজনত ফাৰ্ষ্টত মানে কমকৈ পাইছিলোঁ এবাৰ কিন্তু মান্থলি মই 15 কুইণ্টেলকৈ পাই আছোঁ আৰু এইবেলি মাৰ্কেটো ভাল ৰেট চলি আছে এতিয়া এইটো ছিজনতো ফাৰ্ষ্ট মানে 250লৈকে গৈছিল পাৰ কেজি এতিয়া কিন্তু মানে ডাউন আছে মাৰ্কেটো 170 80 এনেকুৱাকৈ চলি আছে গতিকে 3জন মানুহ ইয়াতে মোৰ এনগেজ হৈ আছে ল'ৰাবিলাক তেওঁলোকে মানে কাম কৰি আছে ধুনীয়াকৈ আৰু তেওঁলোকেও মানে জীৱিকা এটা পাইছে আৰু ময়ো বেনিফিট পাই আছোঁ ক'ত বিক্ৰী কৰে এইবিলাক এইটো আমি গুৱাহাটীতো দিওঁ আৰু মানে গোৱালপাৰা অবয়া কি আছিলে এইটো আইকিয়া তাত লৈ যায় আৰু ওদালগুৰিতো দিওঁ আমি গতিকে বিক্ৰী কৰাৰ কাৰণে একো সুবিধা নাই আৰু বেপাৰীবিলাকো আহে জাগাৰ পৰাও উঠায় তেনেকুৱা আৰু ৰবৰ খেতি অন্যান্য খেতিত কৰি তুলনামূলকভাৱে লাভজনক বুলি ভাবে নি এতিয়া কেনেকুৱা চাব মানে লাভজনক বুলি ক'ব লাগিব এতিয়া মই নিজে মানে পাৰ মান্থ মোটামুটি 1 লাখ মানে ক্ৰছ মানে বেনিফিট পাই আছোঁ মই খৰচা বাদ দি পেলাই এইটো মানে খেতিয়কৰ কাৰণে বহুত ভাল মান্থলি যদি পায় গতিকে তামোল বিশেষকৈ গাঁও অঞ্চলত তামোলৰ প্ৰতি বেছিকৈ আকৰ্ষণ হয় ৰাইজে নহয় জানো তামোলত কি হয় এট এ টাইম মানে হেৰিটো পায় আৰু তাত হয়তো মানে বেলেগ বাহিৰা মানে এনগেজমেণ্ট আৰু ৰাখিব লগা নাই আৰু কিন্তু ৰাবাৰ যদি ৰয় আপুনি 3জন 4জন মানুহক মানে এমপ্লয়মেণ্ট দিব পাৰে আৰু প্লাছ ৰাবাৰ খেতিৰ ভিতৰতো মানে কেনেকুৱা কৰিব পাৰি ইণ্টিগ্ৰেটেড ফাৰ্মিংটো কৰিব পাৰে ৰাবাৰত বহুত গেপ থাকে তাৰ মাজতো মানে 2-3ডাল গছ বতাহত ভাঙি গৈছে এইখিনি খালী ঠাইবিলাকত আপুনি গাহৰিৰ কাৰণেও পালন কৰিব পাৰে ইয়াৰ পিছত গৰুও ৰাখিব পাৰে মুৰ্গীও পুহিব পাৰে গতিকে ইণ্টিগ্ৰেটেড ফাৰ্মত কনভাৰ্ট কৰিব পাৰে বস্তুটো মই নিজে মানে এইটো ট্ৰাই কৰি আছোঁ মই ছাগলী ফাৰ্মো মানে এতিয়া আৰম্ভ কৰিছোঁ ইয়াৰ পিছত ডায়েৰী ফাৰ্মো মই ইয়াতে মানে ৰাবাৰৰ ভিতৰতে মই ৰাখিম খালী ঠাইবিলাকত আৰু মানে পল্ট্ৰিও মই ইয়াতে লোকেল মুৰ্গী যিবোৰ আছে সেইটো মই কৰিম বুলি এটা ইণ্টিগ্ৰেটেড ফাৰ্মত মানে হেৰি কৰিম বুলি মই ভাবি থৈছোঁ টোটেল কিমান বিঘা আছে আপোনাৰ মোৰতো ইয়াতে মোটামুটি 50 বিঘা আছে ৰাবাৰ এইখিনি বছৰটোত কেইমাহলৈকে উৎপাদন কৰিব বছৰত আমি 8 মাহ আমি টেপিং কৰিব পাৰে টেপিং মানে আঠা ওলাব পাৰোঁ ইয়াৰ কাৰণে আমাৰ প্ৰয়োজন হেৰিটো হৈছে কি পানী অবিহনে তাৰমানে প্ৰচেছিং কৰিব নোৱাৰোঁ আমি ৰাবাৰটো মোৰ ইয়াত কি আছিলে মানে পানীৰ অলপ প্ৰব্লেম আছিলে সেইকাৰণে মই আগষ্ট মাহৰ পৰাহে মই টেপিং কৰিছোঁ এইবেলি মই বৰিং কৰিছোঁ তো মই এপ্ৰিলৰ পৰাই আৰম্ভ কৰিব পাৰিম এপ্ৰিলৰ পৰা ডিচেম্বৰলৈকে মই পাৰিম ইয়াৰ পিছত থাকিলে আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ আৰু ঠিক বহাগ মোটামুটি 4 মাহ আমি গেপ ৰাখিব পাৰোঁ মানে গেপ ৰাখিব লাগে যেতিয়া পাতবিলাক সৰিব তেতিয়া আমি টেপিং কৰিব নোৱাৰোঁ 8 মাহটো কিন্তু ফুল্লি আমি টেপিং কৰিব পাৰি যদি মানে বৰষুণ আহে তেতিয়া হয়তো গেপ থাকিব কিছুদিন এইখিনি আৰু এতিয়া পাৰ মান্থ আপোনাৰ 1 লাখ আৰামছে খৰচা যাই পেলাই আহি আছে মই তাত কোনো ইনভেষ্টমেণ্ট নাই যিখিনি মানে আছে আগতে ফাৰ্ষ্ট টাইম যিটো লৈছে যেনিবা মেচিন থাকিলে আপোনাৰ ট্ৰে থাকিলে যিবোৰ মানে যাৱতীয় বস্তু লাগে সেইটো মানে থাকিয়ে গ'ল কিন্তু এচিডখিনি আমি কিনি থাকিব লাগে সেইখিনি আৰু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ